কৃষ্ণ কৃষ্ণ ভক্তি ভাজন কৃপালু বাবাই সমস্ত জয় জয়তে আপোনাক সকলোলৈকে এই ভাগৱত পবিত্ৰ অনুষ্ঠানৰ পৰা স্বাগতম জনাইছোঁ। আপোনাক নিশ্চয় কুশলে আছে, প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখিছে। আৰু আমি আজি পুনৰ আহি আমাৰ এই ভক্তি ৰত্নাৱলী ভাগৱত ভাগী পাঠ আৰু আলোচনাৰ মাজলৈ আহিছোঁ। আপোনাক আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ হিৰত লৈ আজি পৰৱৰ্তী পদৰ অংশলৈ যাবলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। ইতিমধ্যে আমি যোৱা ভিডিঅ'সমূহত বা যোৱা ভিডিঅ'ত আমি এটা কথা আলোচনা কৰা হৈছিল যে যিসকল মনুষ্যই কৃষ্ণ ভক্তিৰ পৰা বিৰত থাকে বা কৃষ্ণ নামৰ পৰা বিৰত থাকে, চাৰি পশুৰ লগত তুলনা কৰিছে: গাহৰি, কুকুৰ, উট আৰু গাধ। এই চাৰিটা পশুৰ লগত তুলনা কৰিছে। যদিও তেওঁ মনুষ্য হিচাপে এই সংসাৰত জন্মগ্ৰহণ কৰিছে, তথাপিতো যদি এই মনুষ্য জন্ম হিচাপে প্ৰাপ্ত হোৱাৰ পাছতো ঈশ্বৰ ভক্তি বা প্ৰভু ভগৱন্তৰ গুণ লীলা শ্ৰৱণ নকৰে, তেন্তে মানৱ জন্মটো বিফল হয়। কিয়? সমস্ত জীৱবিলাকে এই চিন্তা, এই বোধটো নাই, কেৱল মনুষ্যৰহে আছে। জীৱ বুলি ক'বলৈ যাওঁতে সকলোৰে চিন্তা আৰু বোধ একে হ'ব লাগিছিল, কিন্তু কৰ্ম সংস্কাৰৰ জৰিয়তে জীৱবিলাক পদোন্নতি হয়। আৰু সেয়ে মানৱ জীৱনে 84 নৰক ভুঞ্জাৰ পাছত পুণ্যৱান হৈ সংস্কাৰী হৈ মানৱ জীৱন প্ৰাপ্ত হয়। আৰু এই মানৱ জীৱন প্ৰাপ্ত এইকাৰণে হয়, তেওঁ চিন্তা আৰু বোধ সংলগ্ন হয়। আৰু চিন্তা বোধ থকাৰ পাছতো যদি পুনৰ প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰা নাযায় বা প্ৰভু ভগৱন্তৰ নাম গুণ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা নাযায়, তেন্তে আকৌ মনুষ্য জীৱনটো বিফল হৈ পুনৰ আকৌ সেই 84 নৰক বা 84 যোনিত জন্মগ্ৰহণ কৰি সংসাৰৰ 3 তাপৰ দ্বাৰা তাপিত হ'ব লগা হয়। সেইকাৰণে সমস্ত শাস্ত্ৰ ভাগৱতে সেই কথাটোকে আমাক উপলব্ধি কৰাইছে যে মনুষ্য জন্ম প্ৰাপ্তিৰ মূল উদ্দেশ্যই হ'ল ঈশ্বৰ চিন্তা কৰা। অৰ্থাৎ আমি ক'ৰ পৰা আহিছোঁ, ক'লৈ যাব লাগিব, কি কৰা উচিত, এনেধৰণৰ কথা চিন্তা চৰ্চা কৰাৰ পৰিৱেশটোৱে হ'ল মানৱ জীৱনত আছে। সেই কথা আমাক সমস্ত বেদ বেদান্ত উপনিষদ ভাগৱত মহাগ্ৰন্থই
এই কথা আমাক উপদেশ প্ৰদান কৰিছে। গতিকে আজি আমি 5 পৰ্যায়লৈ যাওঁ। কি কৈছে? হে নয় মনুষ্য কৃষ্ণ কথা নুশুনয়, চাৰিওপসুত হিতু অধম নিশ্চয়, যতে নিন্দিত লোক আছে নিৰন্তৰ, তাহাৰো নিন্দিত হৰি বিমুখ পামৰ। এই সংসাৰত যিমানবিলাক নিন্দুক আছে, সমস্ত লোকে নিন্দা কৰে, সেই নিন্দা বা সেই নিন্দুকসকলৰ ভিতৰত আটাইতকৈ নিকৃষ্ট নিন্দুক হ'ল যিজনে হৰিৰ কথাৰ পৰা বিমুখ হৈ থাকে। তেওঁ মনুষ্য হ'লেও সমস্ত যিবিলাক জীৱ নিন্দুক হৈ থাকে বা নিন্দা কৰে, সেই নিন্দাৰ শাৰী একেবাৰে নিকৃষ্টজন বুলি উল্লেখ কৰিছে। বিদুৰ বচনে লৈও ইহাৰ প্ৰমাণ, বুলিলা বিদুৰে মৈতেৱৰ বিদ্ৰমান, শুনিও মৈতেৱ মোৰ যেন অভিমত, যতে সূচনা আছে ইটো জগতত, সিহবু তাহাক প্ৰতি কৰয় ক্ৰন্দন, নজানিয়া কৃষ্ণ কথা নুশুনে যিজন, হিউ বোলে মোক প্ৰতি নকন্দা সদায়, নজানোহো আমি একো শাস্ত্ৰ অভিপ্ৰায়। বিদুৰে মৈত্ৰেয় ঋষিক যেতিয়া লগ কৰিছিল, বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত যেতিয়া কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈছিল, তেওঁলোকৰ দুইজনৰ আগত নিজৰ নিজৰ অভিপ্ৰায়বিলাক প্ৰকাশ কৰিছিল। আৰু সেই অভিপ্ৰায় তেওঁলোকে আলোচনাৰ মাধ্যমলৈ আনিছিল যে এই সংসাৰত যিমানবিলাক লোক জন্মগ্ৰহণ কৰিছে, সেই মনুষ্যসকলে সংসাৰৰ 3 তাপৰ দ্বাৰা তাপিত হৈ থাকিব লগা হয়, আৰু তেওঁলোকে সমস্ত জীৱনটোত কেৱল দুখৰ উপৰি দুখ পোৱাৰ পাছতো কৃষ্ণ কথা শ্ৰৱণ কৰি সমস্ত দুখৰ পৰা লাঘৱ হোৱাৰ যি ব্যৱস্থা আছে, সেই কথা উপলব্ধি নকৰে। আৰু তেওঁলোকক উপলব্ধি কৰোৱালেও সেই কথা উপলব্ধি কৰিবলৈ নিবিচাৰে। আমি যেনেধৰণে ঈশ্বৰ কথা বা ঈশ্বৰ চিন্তাত নিমগ্ন হৈছোঁ, আমাৰ দৰে যদি অন্য সকলেও কৰিলেহেঁতেন, এনেধৰণৰ চিন্তাৰ চৰ্চা তেওঁলোকৰ মাজত দুইজনৰ ভিতৰত কথোপকথন হৈছে। কৈছে যে কৃষ্ণ কথাৰ কাৰণে আমি যেনেকৈ কান্দিছোঁ, কিন্তু অন্যসকলে বা বহু লোকে তেনেদৰে ক্ৰন্দন কৰা দেখা নাযায়। সমস্ত লোকেই যদি ক্ৰন্দন কৰিলে হয়, নিশ্চয় মানৱ জীৱন সফল হ'লহেঁতেন। এই কথা দুইজন মহাসিদ্ধ পুৰুষৰ মাজত পৰ্যালোচনা কৰিছে। তুমি আমি দুয়ো আহা কান্দো তাক প্ৰতি, হবে শাস্ত্ৰ তাৎপৰ্য জানিয়া সম্প্ৰতি, তথাপি কৃষ্ণৰ কথা নকৰে শ্ৰৱণ, মিছাতে পঢ়িলে মাত্ৰ শাস্ত্ৰ হিতুজন। এই সংসাৰত বা এই সমাজ ব্যৱস্থাত, আধ্যাত্মিক জগতখনত বহু সন্ত্ৰ মহন্ত্ৰ বা বহুত পণ্ডিতে বিভিন্ন ধৰণৰ শাস্ত্ৰ পঢ়া বা কীৰ্তন কৰা দেখা যায়, বা শাস্ত্ৰৰ ব্যাখ্যাও কৰা দেখা যায়, যদিও তেওঁ কিন্তু শাস্ত্ৰৰ লগত নিজৰ কৰ্মৰ কোনো ধৰণৰ মিল নাথাকে। শাস্ত্ৰত ইমান সুন্দৰকৈ তেওঁ ব্যাখ্যা কৰে, শাস্ত্ৰৰ যি অভিমত, সেই অভিমত প্ৰকাশ কৰে, কিন্তু বাস্তৱ জগতত তেওঁ যি
জীৱন চৰ্চা বা জীৱনশৈলীত কিন্তু তাৰ বিপৰীত কৰি থকা দেখা যায়। সমস্ত ভাগৱতে কৃষ্ণকে শৰণ লোৱা কথা কোৱাৰ পাছতো এনে ভাগৱত চৰ্চা কৰা বা ভাগৱত পাঠ কৰা লোকে অন্য দেৱী দেৱৰ ওচৰত শংখ চাক বলি দি নিজৰ কল্যাণৰ কাৰণে যোৱা আমি পৰিলক্ষিত হয়। তেন্তে সেইজন লোকে কাক তেনেধৰণৰ উপদেশ প্ৰদান কৰিলে? এইখিনিতে আমি আগৰ ভিডিঅ'টো কৈ আহিছোঁ। বহু নামাচাৰ্যই তেওঁ উপদেশ বাণীত ভাগৱতৰ উপদেশ গায় যে কৃষ্ণৰ চৰিত পৰম অমিত, আতপৰে নাহি আন, কৌটি কৌটি যজ্ঞ তপজপ দান, হবেও নুহি সমান। কৃষ্ণ গুণনাম ধৰ্ম অনুপাম, আক হাৰ কৰি ধৰা, আন যত কৰ্ম দূৰত তেজিয়া, কৃষ্ণত ভকতি কৰা। আন যত কৰ্ম দূৰত তেজি কৃষ্ণত ভকতি কৰাৰ যি উপদেশ প্ৰদান কৰে, কিন্তু সেইজন লোকেই তেওঁ বিভিন্ন দেৱীৰ সন্মুখত বা বিভিন্ন ক্ষুদ্ৰ দেৱতাৰ আগত তেওঁ নাম প্ৰসংগ কৰি থকা দেখা যায়। সন্মুখত আছে ক্ষুদ্ৰ দেৱতা আৰু তেওঁ নাম কীৰ্তন কৰিছে পৰম প্ৰভু ভগৱন্ত। তেওঁ নিজেই কি কৰি আছে তাকেই তেওঁ বুজি নাপায়। ঠিক তেনেধৰণে এই জগতত বিভিন্ন শাস্ত্ৰজ্ঞ লোক আছে, তেওঁলোকে শাস্ত্ৰ কেৱল নিজৰ পণ্ডিতালিখিনি দেখুৱাবৰ কাৰণেহে কীৰ্তন কৰা দেখা যায়, কিন্তু বাস্তৱতে তেওঁ শাস্ত্ৰৰ তিলমানো কাৰ্য পালন নকৰে। আৰু তেনে লোকৰ প্ৰতিও বিদুৰ মৈত্ৰেয়ৰ মাজত এই কথোপকথন হৈছে যে তেওঁলোকে কেৱল পণ্ডিতালি কৰিবৰ কাৰণেহে শাস্ত্ৰ পঢ়া দেখা যায়। সেইটোকে কৈছে, তথাপি কৃষ্ণৰ কথা নকৰে শ্ৰৱণ, মিছাতে পঢ়িলে মাত্ৰ শাস্ত্ৰ হিতুজন। সমস্তে শাস্ত্ৰৰ সাৰ মাধৱৰ কথা, তাহা কনো শুনি জন্ম কৰিলে কবিথা। অনেক জন্মৰ দুৰ্বাসনা আছে তাৰ, তাতেহে কৰিলে কালে আয়ুৰ সংহাৰ। অৱশ্যে আমি এই কথাৰ প্ৰতি বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ এই সংসাৰত যিজন লোকে তেনে কাৰ্য কৰি থকা দেখা যায়, তেওঁ জীৱনৰ দুৰ্বাসনা থকাৰ কাৰণে এনে কাৰ্য হয়। তেওঁ এই সংসাৰত আৰু যন্ত্ৰণা ভুগিব লগা আছে বা ভুগিব। তেওঁ কেতিয়াও তেনে সৎ চিন্তাৰ প্ৰতি মন নহয়। কেৱল মনুষ্য জন্ম প্ৰাপ্তহে হৈছে আৰু এই মনুষ্য জন্মত তেওঁ আৰু দুৰ্ভোগ ভুগিব লগা আছে। তেওঁ দুৰ্বাসনা আছে, অৰ্থাৎ দুৰ্বাসনা থকাৰ কাৰণে তেওঁ কেৱল ব্যৱস্থাটোহে পালন কৰি আছে সমাজত, কিন্তু তেওঁ উদ্দেশ্য বেলেগ। আৰু তেনে লোক বা তেনে লোকক আমি যদি অনুকৰণ কৰি চিন্তিত হওঁ, তেন্তে আমি কোনো ধৰণৰ ফল নাপাম। সমস্ত ভাগৱতে যদিও কৃষ্ণ বা সমস্ত শাস্ত্ৰৰ মূল হাৰ যদি কৃষ্ণ নামকে শ্ৰেষ্ঠতা দিছে, তথাপিতো বহু লোকে কৃষ্ণ নামৰ প্ৰতি অনুগ্ৰহ বা শ্ৰদ্ধা নেদেখুৱাই বিভিন্ন প্ৰাপ্তিৰ আশাত ক্ষুদ্ৰ দেৱতাৰ ওচৰত গৈ নিজকে বৃথা কৰাৰ মূল কাৰণ হ'ল তেওঁ কেইবা প্ৰকাৰৰ তেওঁ প্ৰাপ্তি বিচাৰে। ৰাজসিক, তামসিক, সাত্বিক এই তিনি প্ৰকাৰৰ ভকত আছে। ৰাজসিক ভক্তিয়ে কেৱল ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি বিচাৰি তেওঁ এই সংসাৰত কেৱল ভোগৰ প্ৰতি মত্ত হোৱাৰ ব্যৱস্থা। আৰু তমগুণী লোক আছে, তেওঁলোকে কেৱল আনৰ হিংসা, আনক মাৰিবৰ হেতুকে ভগৱন্তৰ ওচৰত বা অন্য ক্ষুদ্ৰ দেৱতাৰ ওচৰত ভাৱভক্তি প্ৰদৰ্শন কৰে। আৰু সাত্বিক পন্থৰ যিসকল সন্ত মহন্ত, তেওঁলোকে জগতৰ কল্যাণৰ হকে চিন্তা কৰে। গতিকে কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই কথা স্পষ্ট কৰি কৈছে যে ভক্তি প্ৰকৃতাৰ্থত এবিধ, মানুহৰ মত অনুসৰি ভক্তি হৈ গ'ল ৮১বিধ। অৰ্থাৎ তিনি প্ৰকাৰ ভক্ত থাকে, ৰাজসিক, তামসিক আৰু সাত্বিক। আৰু এই তিনি প্ৰকাৰে ৯বিধ ভক্তিক ৩ × ৯ = ২৭, আৰু সেই ২৭ক তিনি প্ৰকাৰ ভক্তিয়ে অধম, উত্তম আৰু মধ্যম, এই তিনি প্ৰকাৰ লোকে ভক্তি কৰাৰ কাৰণে ৩ × ২৭ = ৮১ প্ৰকাৰ ভক্তি হ'লগৈ। এই কথা
কপিল প্ৰভুৱে মাতৃদেৱহতীক কৈছে। কিন্তু প্ৰকৃতাৰ্থত ভক্তি এবিধেই, সেয়া হ'ল নিগুণ ভক্তি, অৰ্থাৎ ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ কোনো ধৰণৰ আশা নকৰাকৈ নিষ্কামভাৱে কৰা ভক্তিকে নিগুণ ভক্তি বুলি প্ৰকাশ কৰিছে। হে ৰাম বাক্য মন হৰিৰৰ ব্যাপাৰ সকল, হৰি কথা বিনে আৰ সকলে বিফল, তাত পৰে জানিবা না হিকে আত্মঘাতী, তাক লাগি ময়ো অনুশোচ কৰোঁ আতি। বাক্য মন শৰীৰৰ সম্পৰ্কে আমি যি কৰ্ম কৰোঁ, এই কৰ্ম যদি আমি হৰি বিমুখ হৈ কৰোঁ তেন্তে সমস্ত কৰ্মৰ বিফল হ'ব। এই কথা আমাক ভাগৱত বা ভক্তি ৰত্নাৱলী ভাগৱত ভাগীয়ে আমাক উপদেশ প্ৰদান কৰিছে। আৰু এই কথাখিনি বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত খুব সন্তৰ্পণে আলোচনা হৈছে। তেওঁলোকে চিন্তা কৰিছে, মনুষ্যসকলৰ কল্যাণৰ কথা চিন্তা কৰি এনেধৰণৰ কথোপকথন তেওঁলোকে আৰম্ভ কৰিছে। বিদুৰ বচনক এহিমানে থওঁ, আৰু তাৰ যিমত অৱস্থা তাক কওঁ, কেৱল ব্যথেহে আয়ু ভৈল সমাপতি, কিন্তু সিটো অৱশ্যে যায় বেক অধুগতি। এই লোকসকলে কেৱল জীৱনৰ আয়ুসবিলাক ব্যৰ্থ কৰি আছে। এই সংসাৰৰ যি অমূল্য সময়, এই সময়ৰ কাৰণে যি কাৰণে তেওঁ এই জগতলৈ আহিছে, সেই উদ্দেশ্য তেওঁ পাহৰি কেৱল নিজৰ মনুষ্য জীৱনৰ আয়ুসে ক্ষয় কৰি আছে। লয়ো কই হাৰ হাসি ব্ৰহ্মাৰ বাক্যত, কহন্ত ব্ৰহ্মায়ে দেৱ হবৰ আগত, সৃষ্টি আদি কৰি মাধৱৰ লীলা যত, তাত বহিভূত অন্য কুকথা সমস্ত, সিটো কুকথাক কৰে যিজনে শ্ৰৱণ, কদাচিতো বৈকুণ্ঠক নযায় হিতু জন, ভৈলা হিতু মহাভাগ্যহীন সমুদায়ী, পূৰ্ব পুণ্য বানে নষ্ট কৰে কুকথাই। এই জগতত মনুষ্যসকলৰ উদ্দেশ্য আৰু কৰ্ম কি এই কথা বুজি নাপায়। ব্ৰহ্মাদেৱে সমস্ত দেৱতাক উদ্দেশ্য কৰি কোৱা কথা যে মহাপুণ্যৰ যি হৰিকথা, এই হৰিকথা বিমুখ হৈ সংসাৰৰ বিষয়ৰ কুকথা কীৰ্তন কৰি বা কুকথা পাতি তেওঁ পুণ্য ক্ষয় কৰি থাকে। তেওঁ পূৰ্বৰ বহু সঞ্চিত পুণ্য থকাৰ পাছতো এই জগতত বিষয়ত আসক্তি হৈ বিষয়ৰ যি কথা, সেই কথাকে কুকথা বুলি কোৱা হৈছে। আৰু এই কুকথাতে তেওঁ নিমগ্ন হৈ সময় অতিবাহিত কৰি পূৰ্বৰ পুণ্য যি সঞ্চিত হৈ আছিল, সেই সঞ্চিত পুণ্য তেওঁ কি হৈছে ক্ষয় কৰি থাকে। আৰু এই কথা ব্ৰহ্মাদেৱৰ বাক্যত সমস্ত দেৱতাক উদ্দেশ্য কৰি কৈছে। ব্ৰহ্মায়ো এদিন তেওঁ বিষয়ৰ কুকথা পাতি নিজৰ অস্তিত্ব শেষ কৰিছিল। পেলাৱে তাহাক মহা ঘোৰ নৰকত, আপোনাৰ পাতকে আপুনি ভৈলা হত, দেখাইলো ব্ৰহ্মাৰ বাক্য কুকথাৰ ফল, শুনে মাধৱৰ কথা যাহাৰ সফল। ব্ৰহ্মাদেৱে নিজৰ কন্যাৰ প্ৰতি বিষয়ত আসক্তি হৈ নিজৰ দেহ বা নিজৰ দেহ ক্ষয় কৰিব লগা হৈছিল। এই কথা সমস্ত দেৱতাসকলৰ আগত ব্ৰহ্মাদেৱে প্ৰকাশ কৰিছে যে ব্ৰহ্মায়ো কুকথাৰ ফলত তেওঁ নিজৰ দেহ ক্ষয় কৰিব লগা হৈছিল। আৰু তেওঁ
যিসকল লোকে মাধৱৰ কথা কেৱল শ্ৰৱণ কীৰ্তন কৰে তেওঁই জীৱনৰ সমস্ত ফল লাভ কৰিবলৈ সক্ষম হয়। কহোঁ তাৰ ফল স্পষ্ট তত্বৰ বচনে, কৃষ্ণৰ আগত বাক্য বোলে তত্ৰ গুণে, তয়ো কথা অমিত ক পিয়ে যিটো জন, তাহাৰ ভকতি আতি বাহে অনুক্ষণ, হুৱে চিত্ৰ শুদ্ধ মিলে আনন্দ সাক্ষাৎ, হুৱয় নিৰ্মল বুদ্ধ হৃদয়ত জাত, তোমাৰ করুণা তাক মিলয় স্বভাৱে, অনায়াসে সুখে কয়া বৈকুণ্ঠক পাৱে। হৰি কথা শ্ৰৱণ কৰোঁতে 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 মনৰ ভিতৰত থকা যি দুৰ্বাসনা মল, সেই মলখিনি নিৰ্মল হৈ যায়। দুৰ্বাসনা গুচি সুবাসনালৈ পৰিণত হয়। এদিনত নহয়, কৃষ্ণ কথাৰ শ্ৰৱণে, কৃষ্ণ কথাৰ শ্ৰৱণ কৰোঁতে 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 হৃদয় নিৰ্মল হৈ যায়। আমি যেনেকৈ আশ্চৰ্যজনক কথা শুনাৰ কাৰণে, ভয় লগা কথা শুনাৰ কাৰণে বা কুকথা শুনাৰ লগে লগে আমাৰ অন্তৰ আত্মা যেনেকৈ ৰোমাঞ্চিত হয়, বা কোনোবা এজনে কোনোবা এজনৰ আগত অসৎ কথা কোৱাৰ কাৰণে যেনেকৈ আমাৰ খং উপজে, বা ক'ৰবাত যদি ভয় লগা কিছু কথা আমি শ্ৰৱণ কৰোঁ আৰু আমাৰো ভয়ভীত হয়, বা আশ্চৰ্যজনক কথা শুনিলে যেনেকৈ আমাৰ গাৰ নোম শিয়ৰি উঠে, ঠিক তেনেকৈ সেই বাক্যবিলাকে যেনেকৈ শৰীৰত ৰোমাঞ্চিত কৰে, ঠিক তেনেকৈ হৰিৰ কথাসমূহেও আমাৰ শৰীৰত ৰোমাঞ্চিত কৰে। কিন্তু হৰিৰ কথাই আমাৰ মন শান্ত কৰে। আশ্চৰ্যজনক ভয় লগা বা ক্ৰোধ সৃষ্টি হোৱা শব্দই যেনেকৈ প্ৰকাণ্ডভাৱে শৰীৰত ৰোমাঞ্চিত কৰি তৎক্ষণাতেই তাৰ প্ৰকাশ ঘটায়, কিন্তু হৰিৰ কথাই সেই কথা নকৰে। কাৰণ হৰিৰ কথা নিৰ্মল, হৰিৰ কথা শান্ত, হৰিৰ কথা পৰম সুহৃদ। সেইকাৰণে হৰি কথা শ্ৰৱণ কৰোঁতে 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 আমাৰ অন্তৰ নিৰ্মল হয়, শান্ত হয়, চিত শুদ্ধি হয়, মন স্থিৰ হয়। কাৰণ হৰি নাম মাত্ৰেই হ'ল স্থিৰ আৰু নিৰ্মল। গতিকে শৰীৰৰ ভিতৰত থকা যি মল, সেই মল কেৱল ঈশ্বৰৰ কথাইহে দূৰ কৰিব পাৰে। হে ৰাম হুৱে চিত্ৰ শুদ্ধ মিলে আনন্দ সাক্ষাৎ, হুৱয় নিৰ্মল বুধ হৃদয়ত জাত, তোমাৰ করুণা তাক মিলয় স্বভাৱে, অনায়াসে সুখে গয়া বৈকুণ্ঠক পাৱে। হৰি কথা শুনোতে শুনোতে মনত আনন্দ আহে। মন যেতিয়া আনন্দিত হয়, বুদ্ধি চিত স্থিৰ হয়, আৰু এনেধৰণে পৰ্যায়ক্ৰমে মন আৰু বুদ্ধি স্থিৰ কৰি আনন্দময় হৈ হৰিৰ আত্মা সুস্থিৰ কৰি এদিন তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হ'বলৈ সক্ষম হয়। তত্তৰ বচন এবে থওঁ এহি মানে, কৃষ্ণ কথা ফল আৰু শুনা সাৱধানে, পৰম শ্ৰদ্ধায়ে যিটো পিয়ে প্ৰতিনিত, সন্ত ভগৱন্ত আহি তাৰ নিহিত। সন্ত ভগৱন্ত হ'বৰ বাবে আমি বিচাৰি ফুৰা কোনো প্ৰয়োজন নাই। এই মনুষ্য জন্মতে তেওঁ নিজেও ভগৱন্ত হ'ব পাৰে, যদি তেওঁ নিয়মিতভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰে। শ্ৰৱণ কৰোঁতে কৰোঁতে তেওঁ ভগৱন্তৰ যি চৰিত্ৰ, ভগৱন্তৰ যি চিন্তা চৰ্চা তেওঁ গাত আপোনা আপুনি আহি বিৰাজ কৰে। সন্ত মহন্তসকলৰ যি স্বভাৱ সুলভ, সেই স্বভাৱ তেওঁৰ গাত আহি বিৰাজ কৰে, যদি নিয়মিতভাৱে কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰি থকা হয়। ই ঠাইতে বৈকুণ্ঠ সুখ মিলে সৰ্বক্ষণে, লৈও কৈ হার সাক্ষী ব্ৰহ্মাৰ বচনে, কৃষ্ণৰ আগত বিনা অন্ত সৃষ্টি কৰ,
কি কহিবু মহত্ব তোমাৰ ভকতৰ। এই সমস্ত কথা চিন্তা চৰ্চা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱেও প্ৰভু ভগৱন্তৰ ওচৰত স্তুতি কৰিছে যে তোমাৰ মহত্ব ভকতসকলে কেনেধৰণে বখানিব বা কেনেধৰণে পালন কৰিব। তজুপদ পংকজৰ সুগন্ধ যশক, খবদ বতাহে নিয়ে ক্ৰণৰ পৰ্থক। পায়াহিতো গন্ধ মহা সন্তোষ মিলয়, কৰ্ণৰন্ধ ভৰি সুখে সদায় শুনয়। পৰম প্ৰভু ভগৱন্তৰ ভক্তি শব্দৰ জৰিয়তে ভকতৰ হিয়ত প্ৰৱেশ কৰে। সেইকাৰণে হৰিৰ কথা আমি সমস্ত শৰীৰৰ পৰা খোলা অন্তৰে প্ৰকাশ কৰিব লাগে। এই শব্দ যিমান দূৰলৈকে গতি কৰে সিমান দূৰলৈকে বায়ু শোধন হৈ যায়। আৰু এই শব্দই প্ৰভু ভগৱন্তৰ পদ্মৰ যি সুগন্ধি, সেই সুগন্ধি ভকতৰ হিয়াত প্ৰৱেশ কৰে শ্ৰৱণৰ মাধ্যমেদি। সেইকাৰণে নামঘোষাত লিখিছে, কৰ্ণপথেৰে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। অৰ্থাৎ দুৰ্বাসনাসমূহ হৰণ হৈ যায়। হে ৰাম কথা ৰস পায়া বিষয় অকপৰিহৰে, মহাভক্তি ভাবে তজু চৰণক ধৰে। তোমাৰ পাৱত লগাইলে ক প্ৰেম জৰি, যাইবে ক নপাৰা তাৰ হৃদয়ক এৰি। এনেধৰণে পৰম পবিত্ৰ পৰম সুমংগল নাম বস্তু শ্ৰৱণ কৰোঁতে 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 প্ৰভু ভগৱন্তৰ পাদপদ্মৰ লগত এনেধৰণে প্ৰেম সৃষ্টি হয়। আৰু সেই প্ৰেমৰ জৰিয়তে যাতে হৃদয়ৰ পৰা প্ৰভু ভগৱন্তৰ নাম বস্তু যাতে ত্যাগ কৰিব নোৱাৰি, তাৰ কাৰণে সন্ত মহন্তসকলে সৰ্বদা চেষ্টা কৰি থাকে। তেওঁলোকে নামত প্ৰেম উপজে। শব্দৰ যি ধ্বনি, সুমংগল শব্দৰ ধ্বনি, যি শব্দৰ ধ্বনিৰে মন আত্মা পুলকিত কৰে, আনন্দিত কৰে। আৰু আনন্দিত হৈ এদিন সেই নামৰ প্ৰতি সন্তৰ মহন্তৰ প্ৰেম সৃষ্টি হয়। আৰু সেই প্ৰেমৰ দ্বাৰা প্ৰভু ভগৱন্তৰ হৃদয়ৰ লগত একাকাৰ হৈ শৰীৰত ৰমণ কৰি থকাৰ পাছত হৰি কথাৰ অবিহনে সন্ত মহন্তে জীয়াই থাকিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে। তুমি যাৰ হৃদয়ত সদায়ে প্ৰকাশ, সিজনে নকৰে মুকুতিকো অভিলাষ। পৰম কীৰ্তাৰ্থ ভৈলা হিতু মহাজন, এহি মানে থৈলো ব্ৰহ্মাদেৱৰ বচন। যিসকল লোকে হৃদয়ত কৃষ্ণ কথা ৰমণ হৈ থাকে, কৃষ্ণৰ ভক্তিৰে কৃষ্ণৰ কথাৰ ৰসেৰে যেতিয়া অমিত প্ৰাণ কৰি থাকে, তেওঁলোকে ভক্তিৰ মহাফল মুক্তিকো বাঞ্ছা নকৰে। কাৰণ মুক্তি হ'লে এই অমিত প্ৰাণৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যি হোৱাত আনন্দময় ৰসময় ভক্তি, এই ৰসময় ভক্তিৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। গতিকে তেওঁলোকে মুক্তিকো কামনা নকৰে, যি ভক্তিৰ মহাফল মুক্তি। অৰ্থাৎ এনেধৰণে কৃষ্ণৰ কথা, এনেধৰণে কৃষ্ণৰ ভক্তিত ৰোমাঞ্চিত হয় শৰীৰ মন চিত, তেওঁলোকে কেতিয়াও মহাফল আশা নকৰে। আৰু এই কথা ব্ৰহ্মাদেৱৰ বচনৰ দ্বাৰা আমাক উপদেশ প্ৰদান কৰিছে। সেই বা বৈষ্ণৱ, আজিলৈ আমি এই ভাগৱত ভাগি ইমানতে বিৰাম দিব বিচাৰিছোঁ। যদি আপোনাসৱৰ ভাল লাগে, আপোনাসৱে এই কৃষ্ণ কথা শ্ৰৱণ কৰাৰ লগতে আনকো কৃষ্ণ কথা শ্ৰৱণ কৰক। এটি ছাবস্ক্ৰাইব কৰিব। মই দিয়া ভিডিঅ'সমূহ যাতে আপোনাসৱৰ চেনেললৈ বা আপোনাসৱৰ ওচৰলৈ গুচি যায়, এটি ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো বজাই দিব। আমাৰ ফালৰ পৰা যিখিনি ভিডিঅ' আপলোড কৰা হয় সকলোখিনি আপোনাসৱে পাব শ্ৰৱণ কৰিবলৈ। আৰু লাইক শ্বেয়াৰ কৰিব। আপোনাসৱৰ লাইক শ্বেয়াৰে আমাক অনুপ্ৰাণিত কৰে কৃষ্ণ কথা ক'বলৈ। আমি মাত্ৰ প্ৰয়াসহে কৰিছোঁ। সেই বা বৈষ্ণৱ মাত্ৰ প্ৰয়াসহে কৰা হৈছে। আপোনাসৱৰ জ্ঞানৰ মাধ্যমেদি এই ভাগৱতৰ যিখিনি তত্ত্ব কথা
সেই তথ্যখিনি আপোনালোকে জুকিয়াই ল'ব। আমাৰ সামৰ্থ্য অনুসৰিহে আমি এই ভাগৱত কথা ক'বলৈ আগবাঢ়িছোঁ। ইয়াত অনেক ভুল ক্ৰুটি থাকি যাব পাৰে। এইখিনি ক'বলৈ যাওঁতে হয়তো কোনোবাত অহংকাৰ আহিব পাৰে। শতকোটি অপৰাধ মাৰ্জনা কৰিব। আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ সংগত যাতে কৃষ্ণ কথা কীৰ্তন বা কৃষ্ণ কথা পাঠ কৰি থাকিব পাৰোঁ, তাৰে আশা কৰি আপোনালোকৰ চৰণত শিৰ থৈ আজিলৈ আমি ইমানতে বিৰাম দি বিদায় মাগিছোঁ। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।